নমস্কাৰ ডানিছ প্লাছৰ সমূহ দৰ্শকক স্বাগতম জনাইছো। যিমানে বৃদ্ধি পাইছে সিমানে নিৰ্বাচনৰ প্ৰচাৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে 18 নং মানাছ চেপৰাংগুৰিৰ যিগৰাকী প্ৰাক্তন ইএম আছিলে আৰু তেখেতৰ দিনকালত যিমানখিনি উন্নয়ন হ'ব লাগে সিমানখিনি উন্নয়ন পাইছে। পানবাৰীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন ভাষা বিভিন্ন জাতি ধৰ্মৰ মানুহসকলে আমাৰ মাজত উপস্থিত আছে। এগৰাকী হৈছে ধনঞ্জয় বসুমতাৰী। তেখেত ঐতিহ্য মন্দিৰ যি শ্ৰী শ্ৰী কালী মন্দিৰত এখেতে ইতিমধ্যে পূজাস্থলীৰ পৰা তেওঁ উভতি আহিছে আৰু তেখেতৰ পৰাও আজি পোনপটীয়াভাৱে কিছু কথা আমি পাতিবৰ কাৰণে যত্ন কৰিম। তাৰ আগতে আমাৰ সৈতে এগৰাকী পূজাৰী আছে কালী মন্দিৰৰ, আমি তেখেতৰ পৰাও কিছু কথা প্ৰথমতে আমি পাতি ল'ম। আজি এগৰাকী কেণ্ডিডেট ৰাইজৰ মাজত বিভিন্ন ৰাতি দিনে কষ্ট কৰি আছে, আজি পূজাস্থলীলৈ আহিলে, কি ক'ব? মই এইখিনিয়ে ক'ব বিচাৰোঁ, আজি যিটো আমাৰ কেণ্ডিডেটে মাৰ ওচৰত শ্যামাকালী মন্দিৰত পূজা দিল, মাৰ পৰাতো আশীৰ্বাদ খুৰাৰ ওপৰত আছেই, লগতে ময়ো আশীৰ্বাদ কৰোঁ, লগতে ৰাইজৰো আশীৰ্বাদ আছে খুৰাৰ ওপৰত। আৰু যিটো ৰাজনীতি লৈ যিটো ৰাস্তালৈ কামনাখিনি কৰি আছে, সেই কামনাখিনিও সকলোৰে আশীৰ্বাদতে মানে সি উত্তীৰ্ণ হৈ যাব, এইখিনিয়ে মই আশা কৰোঁ। নিশ্চয়কৈ আমাৰ সৈতে দাদা আছে। দাদা, প্ৰথমতে স্বাগতম জনাইছো। আপুনি মন্দিৰৰ পৰা ওলাই আহিলে, মাজবাটতে আপোনাক লগ পালো, কি ক'ব? মই এই বৃহত্তৰ পানবাৰী অঞ্চলত এই জাগ্ৰত কালী মন্দিৰ পানবাৰী বজাৰৰ মোক দায়িত্ব অৰ্পণ কৰিছিলে এই মন্দিৰটো নিৰ্মাণ কৰাৰ কাৰণে। এই মন্দিৰ নিৰ্মাণ কৰাত মই বাহিৰৰ পৰা মিস্ত্ৰী, বাহিৰৰ পৰা আৰ্কিটেক্ট, বাহিৰৰ পৰা ব্লেকষ্টন লৈ পেলাই বনোৱা হৈছে। আৰু এই জাগ্ৰত মন্দিৰত মা কালীক বিশ্বাস কৰি বহু এই অঞ্চলৰ ৰাইজে পূজা কৰে আৰু পূজা কৰাৰ পিছত নিশ্চয় কিবা ফল পায় বুলি সকলোৱে কৈ আছে। ইয়াৰ উদাহৰণটো মই নিজেই যোৱা এই মা কালা মানৱ জীৱনৰ ধৰ্মটো হৈছে শ্ৰেষ্ঠ ধৰ্ম আৰু ধৰ্মক সেৱা কৰিলে নিশ্চয় ভগৱানে নিশ্চয় সেৱা কৰে, এইটো সত্য কথা। যোৱাবাৰ মই এইখন মন্দিৰতে যোৱা BTC ইলেকশ্যনৰ আগে বিভিন্ন জাতি ধৰ্মৰ মই ইয়াৰ কীৰ্তন কৰিছিলোঁ। আৰু এইবেলিও আমি বড়ো, অসমীয়া বিভিন্ন জাতি জনগোষ্ঠীক মাতি পেলাই ইয়াত পূজা অৰ্চনা কৰি আছো। আশা কৰিছো যোৱাবাৰ যিহেতু মোক BTC ইলেকশ্যনত মোক এই মন্দিৰৰ আশীৰ্বাদ বিচাৰি পেলাই মই জিকি আহিছো, এইবেলিও এই মা কালীৰ শক্তিৰে, এই মা কালীৰ আশীৰ্বাদেৰে এইবেলিও মই UPPL দলৰ এজন প্ৰাৰ্থী হিচাপে মই ৰাইজৰ আশীৰ্বাদ আৰু ভগৱানৰ আশীৰ্বাদ লৈ পেলাই এইবাৰো নিৰ্বাচিত হোৱাৰ কাৰণে এটা সপোন চাইছো। গতিকে মই ইয়াত পূজা অৰ্চনা কৰাৰ কাৰণে আগবাঢ়ি আহিছো। আপুনি ৰাইজৰ মাজত ভোট বিচাৰি ঘৰে ঘৰে যোৱা পৰিলক্ষিত হৈছে। আমি খোজ কাঢ়িম, অলপ কথা পাতিম আপোনাৰ সৈতে। বিভিন্ন ৰাইজৰ বিভিন্ন জাতি ধৰ্মৰ মানুহ ইয়ালৈ আছে বা ইয়াত দেখা গৈছে যে আপুনি ৰাস্তাৰ পৰা ঘৰৰ পৰা আদি কৰি বিভিন্ন উন্নয়নমূলকৰ কাম কৰা পৰিলক্ষিত হৈছে। ৰাইজে বিশ্বাসত আপোনাক আঁকোৱালি লৈছে বা ৰাইজে আঁকোৱালি লোৱাৰ আগতো দলেও কিন্তু আপোনাক টিকেট প্ৰদান কৰিছে। ৰাইজক কেনেকুৱা ধৰণৰ আশা আৰু বিশ্বাসৰ মাজত প্ৰচাৰ কৰিছে? আমাৰ BTCৰ এই মানাছ চেপৰাং সমষ্টিত বহুত কৰিছো আৰু বহুত কৰিবলগা বাকী আছে। এইবেলিও আমাৰ মানাছ চেপৰাং সমষ্টিৰ ৰাইজে আৰু আমাৰ BTRৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দেৱে আজি মোক প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিছে। গতিকে ৰাইজত নিশ্চয় কিবা এটা ভাল এটা আশা আছে। এই আশাটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে ৰাইজে আশাবাদী। সেই হিচাপে মই ৰাইজৰ কাপ চাপিছো। ৰাইজে যথেষ্ট মোক সঁহাৰি দিছে। এইবেলি যোৱা বেলিতকৈ বেছি ভোটত জয়যুক্ত কৰাৰ কাৰণে এই অঞ্চলৰ ৰাইজে আগবাঢ়ি আহিছে। বিভিন্ন ৰাইজে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে যে মাটিৰ পট্টা বা বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে। আপুনি জিতি অহাৰ পিছত যিসকল মাইনৰিটি মানুহ আছে বা বড়ো সম্প্ৰদায়ৰ যিসকল লোক আছে তেওঁলোকৰ কাৰণে মাটিৰ পট্টা আগতেও দি আহিছিলে,
জিতি অহাৰ পিছত কেনেকুৱা ধৰণৰ মাটি পট্টা কেনেকুৱা ধৰণৰ দিয়াৰ পৰিকল্পনা কৰা পৰিলক্ষিত হৈছে আপোনাৰ? যি মূলা পাৰে সেইটো দুই পাৰ্টিৰে চিনি হয়। যেনেকৈ 17 বছৰে মাটিৰ কাম কৰা নাই আগৰ চৰকাৰে, কিন্তু এইবেলি আমি 4.5 বছৰৰ চৰকাৰত থাকোঁতেই আমি বহু বিটিআৰ বাসী ৰাইজৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে মাটি পট্টা দিছোঁ। এইবেলিও আমি ৰাইজৰ আশা আকাংক্ষা স্পেচিয়েলি মাটিৰ পাট্টা দিম বুলি আমি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ আৰু আমি দিয়াটো সঁচা কথা দিমেই। এই মুহূৰ্তত ৰাইজক কি আহ্বান জনাব? এই অঞ্চলৰ ৰাইজক মই আহ্বান কৰিম, শান্তিৰ স্বাৰ্থৰ কাৰণে, উন্নয়নৰ স্বাৰ্থৰ কাৰণে, প্ৰগতিৰ কাৰণে আৰু আমাৰ যিবোৰ সমস্যা স্পেচিয়েলি নন ট্ৰাইবেলবিলাকৰ ডাঙৰ সমস্যা হৈছে নেকি, ইয়াত মাটিৰ পাট্টা তেওঁলোকে পোৱা নাছিলে। এইবেলি আমি ভিজিআৰ মাটিটো আমি ইচি মিটিঙত ডিছকাশ্যন কৰি পেলাই আইন এটা ঠিক কৰি পেলাই আজি ভিজিআৰ মাটিকো আমি 1 বিঘা দিবলৈ সক্ষম হৈছোঁ। কেণ্ডিডেট তেখেতে পূজাস্থলীলৈ গৈছিলে বা পূজা ইতিমধ্যে কৰা পৰিলক্ষিত হৈছে। আপোনালোকে পোনপটীয়াভাৱে আমি যি কালী মন্দিৰৰ যি পৰিৱেশ এই মুহূৰ্তত আমি আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিছোঁ। মানে ইতিমধ্যে মানুহ অহা পৰিলক্ষিত হৈছে আৰু বিভিন্নজনে মনৰ কামনা তেওঁলোকে বিচাৰি তেওঁলোকে কিন্তু ওলাই আহিছে কালী মন্দিৰ পূজাস্থলী। আৰু আমাৰ কেমেৰা পাৰ্চন সমগ্ৰ যি পৰিৱেশ এই মুহূৰ্তত দেখাবৰ কাৰণে যত্ন কৰিছোঁ। তেওঁলোকে কিন্তু এই ঐতিহ্যমণ্ডিত যি কালী মন্দিৰ বিভিন্ন মহিলাও ইয়াত পূজাস্থলীলৈ অহা পৰিলক্ষিত হৈছে। আৰু বিশেষকে ধনঞ্জয় বসুমতাৰী বুলি ক'লে এটা সুনাম আছে আৰু পাণবাৰী এই অঞ্চলৰ বিশেষকে এগৰাকী জ্যেষ্ঠ নাগৰিক বুলি ক'লে ভুল নহ'ব। আজিৰ দিনত যি মাইনৰিটি হওক বা বড়ো মানুহ হওক, আন বঙালীয়ে হওক, বিভিন্ন জাতি গোষ্ঠীৰ মানুহসকলক কিন্তু উন্নয়নমূলকৰ কাম কৰা পৰিলক্ষিত হৈছে। এইগৰাকী হৈছে ধনঞ্জয় বসুমতাৰী। আৰু কথা পাতিম দাদা, কালী মন্দিৰলৈ আজি পূজা কৰিলে, যেতিয়া নমিনেশ্যন দিছে তেতিয়াও পূজা কৰিছে, ৰাইজক কি আহ্বান জনাব এই ক্ষেত্ৰত? আমাৰ এই অঞ্চলৰ ৰাইজে বিশেষকৈ আমাৰ মা কালীক শ্ৰদ্ধা কৰে। মা কালীৰ যিকোনো শুভ কাম হ'লে মা কালীৰ আশীৰ্বাদ লৈ যাত্ৰা কৰে। গতিকে মানস চেৰপাং সমষ্টি ৰাইজে মোক দাবী কৰিছে যে আপুনি যোৱাবাৰ মা কালীৰ পূজা কৰি পেলাই আপুনি জিকি গৈছে, এইবেলিও আপুনি মা কালীক বিভিন্ন জাতি জনগোষ্ঠীক মাতি পেলাই আপোনালোকে পূজাৰ আৰম্ভ কৰক, আমি নিশ্চয় জয় হ'ম বুলি ৰাইজে মোক দাবী কৰিছে। সেই হিচাপে মই আজি মা কালীৰ চৰণত মই মানে পূজা অৰ্চনা কৰিবলৈ আহিছোঁ, আশীৰ্বাদ বিচাৰি আহিছোঁ, নিশ্চয় আশীৰ্বাদটো পাম বুলি এটা আত্মবিশ্বাস হয়। আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিলে এইগৰাকী ধনঞ্জয় বসুমতাৰী আগন্তুক দিনত তেওঁ জয় হ'লে ৰাইজৰ বিভিন্ন সমস্যা আছে, মাটিৰ পট্টাৰ সমস্যা আছে, দীৰ্ঘদিনীয়া সমস্যা আছে, ৰাইজৰ উন্নয়নমূলকৰ বিভিন্ন RCC বিল্ডিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন দলঙৰ পৰা আৰম্ভ কৰি বিভিন্ন ঘৰৰ পৰা আৰম্ভ কৰি যি ৰাইজৰ যি সমস্যা, এই সমস্যাবোৰ সমাধান কৰাৰ কাৰণে এবাৰৰ কাৰণে তেওঁক এই বিটিআৰৰ সমগ্ৰ পাণবাৰী অঞ্চলৰ বা 18 নং মানস চেপৰাংগুৰিৰ সমগ্ৰ ভোটাৰ ৰাইজক আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ, তেওঁক এইবাৰ এটা চান্স দি তেওঁক ভোট দি তেওঁক জয়যুক্ত কৰিব আৰু জয়যুক্ত কৰাৰ পিছতে ৰাইজৰ যি সমস্যা এই সমস্যাবোৰ সমাধান কৰাৰ কাৰণে চেষ্টা কৰিব বুলি আমাৰ ওচৰত স্পষ্টভাৱে তেওঁ প্ৰতিশ্ৰুতি দিয়া পৰিলক্ষিত হৈছে। আৰু কথা পাতিম দাদা, বিগত 5টা বছৰ আপুনি নিৰ্বাচনত প্ৰতিনিধি হিচাপত আছিলে, বিভিন্ন ৰাইজৰ বিভিন্ন কাম কৰা পৰিলক্ষিত হৈছে, ৰাইজৰ আৰু কাম কৰিব লগা আছে, কি কি কাম কৰিব লগা আছে দাদা? প্ৰথমে মই সবচে মোৰ লাইভত মোৰ এটা ছাকচেছ হৈছে, এই অঞ্চলৰ শিক্ষাৰ যিটো পৰিৱেশ খুব ভাল আছে, কিন্তু শিক্ষাৰ যিটো ইনষ্টিটিউশ্যন আমাৰ ইয়াত শ্বৰ্টেজ আছিলে। এই মই যোৱা নিৰ্বাচিত হৈ পেলাই কাৰ্যবাহী সদস্য হোৱাৰ পাছত মই পাণবাৰী অঞ্চলৰ এই বৃহত্তৰ অঞ্চলত এখন মডেল ডিগ্ৰী কলেজ আনিবলৈ সক্ষম হৈছোঁ। সেইটোৰ কাৰণে সবচে মোৰ ডাঙৰ এচিভমেণ্ট। আৰু দেখ আমাৰ বড়ো জাতিৰ পিতা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ যি স্মৃতি ইয়াত আমি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। সকলো বড়ো জাতি জনগোষ্ঠীয়ে মডেল কলেজ
মডেল ডিগ্ৰী কলেজটো হৈছে অলৰেডি মডেল ডিগ্ৰী কলেজটো অলৰেডি আপোনাৰ দিনতো হৈছে মোৰ দিনতে হৈছে আকৌ ইয়াত আমাৰ বটফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ষ্টেচু আমি স্থাপন কৰিছোঁ কাৰণ সকলো বড়ো জাতি জনগোষ্ঠীয়ে এইবোৰ যিটো ষ্টেচুটো সন্মান দিয়ে কাৰণ তেখেতৰ বহুত মানে লেচন বহুতৰ কিবা অৱদান আমাৰ মাজত আছে গতিকে তেখেতক আমি শ্ৰদ্ধা কৰোঁ আৰু কথা পাতিম যথেষ্ট ৰাইজ আছে দাদা আপোনাক এটা কথা সুধিব বিচাৰিছো এগৰাকী ধনঞ্জয় বসুমতাৰী হয় তেখেতে ওলাই আহিছে ৰাইজৰ কাষলৈ কি ক'ব ধনঞ্জয় ছাৰে বহুত ভাল কাম কৰিছে আমাৰ ৰাইজৰ বহুত মানে ভাল কাম কৰিছে কিয় আমাৰ অঞ্চলত মাটিৰ সমস্যা আছিল এইটো ছাৰৰ কাৰণে হৈ গৈছে আৰু ইয়াতে মডেল কলেজ হৈ গৈছে বহুত কাম কৰি আছে ইয়াৰ কাৰণে আমি বহুত ভাল পাওঁ ধনঞ্জয় ছাৰ চব মানুহ লগতে চলি বলি চব মানুহ লগতে মানে আলোচনা মানে ভালকে কৰে ইয়াৰ কাৰণে আমি ভাল পাওঁ ধনঞ্জয় ছাৰ যেনেকুৱা মানুহ মৰম কৰে আমিও ইয়াৰ কাৰণে মৰম কৰি আমি ভালকে এবাৰ মানে আৰু আকো মানে জিতিব বলে আমি আগবাঢ়ি আহিছো কি হৈছে মানৱ দৰাতী ধনঞ্জয় বসুমতাৰী আৰু ধনঞ্জয় বসুমতাৰীৰ কেইবাটা গুণ আছে আৰু এই গুণ কেইটা আমি ক'লে আচলতে আপোনালোকে নিশ্চয় গম পাব যে এইগৰাকী ধনঞ্জয় বসুমতাৰীৰ বিগত 5টা বছৰ প্ৰতিনিধি হিচাপত যেতিয়া কাম কৰি আছিলে আৰু এই যি কালী মন্দিৰ এই কালী মন্দিৰখনে কিন্তু স্থাপিত কৰাৰ কাৰণে মূল ব্যক্তিটো হৈছে ধনঞ্জয় বসুমতাৰী মই সৰ্বগড়ৰ পৰা ৰমেশ তালুকদাৰ দা নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত